ৰাম নাৰায়ণ ৰাম। লালবাজাৰৰ লোকসকলৰ ওচৰত বহুত শক্তি আছে। কাম নথকাত কি ঘটে সেয়া দেখা গৈছে। আলিপিৰত ঘটিল, বাংকচালত ঘটিল, হাবৰা আৰু চিয়ালয়ত বাকী হৈ ৰৈছে। ইংৰাজসকলৰ পৰা অলপ বেছি চপেটা আৰু মুকলি খাই শিকিব লাগিছিল। শ্ৰেণীত যাবলৈ মন নাযায়, কাৰণ বহুতে জানে যে ইয়াৰ পৰা একো নহ'ব। কিন্তু আমি কিবা কৰিব লাগিব। কিছুমান ব্যক্তিগত কাম আছে। এইটো চিৰ সত্য যে শৰীৰ আছে, সেয়ে ৰোগ আৰু মৃত্যু আহিবই। ৰোগ আৰু মৃত্যু আহি পৰাটো প্ৰাকৃতিক নিয়ম। কোনো মহান স্তৰৰ ফালে আগবাঢ়াৰ পথত বহু বাধা আহে। কেৱল এই সংসাৰৰ বাধাবিলাকে নহয়, আনো আছে। যিবিলাক দেখা নাযায় সেইবিলাকক বাহ্যিক বুলি কোৱা হয়। কিন্তু কিছুমানক বাদ দি কোৱা যায়। কোনো বাধাতেই অটক নাহে। সৃষ্টি এক উদ্দেশ্যৰে হৈছে। উদ্দেশ্য হৈছে যে যি নিয়মে সৃষ্টি হৈছিল, যি নিয়মে চলি আছে, সকলোৰে বুজা উচিত। সেই বুজিবলৈ সকলো ব্যৱস্থা আছে। আৰু যিসকল মহান ব্যক্তি আহে, তেওঁলোকৰ জীৱনত দেখা যায় যে এজন বুজে আৰু আন এজনক বোলে। এইটো শিক্ষকৰে কাম। শিকি শিকাব লাগে। তাৰো মাজত বাধা আহে। বাধা বিঘ্নৰ বাবে সকলো বস্তু সদায় সম্ভৱ নহয়। যিয়নে শিকায় সেয়া কেৱল ইয়াতকৈ বেছি। এজন জ্ঞান অৰ্জন কৰি আন এজনক শিকায়, এইটোৱে নিয়ম।